সরকারি বিষয়ার ভুলৰ বাবে একে সমপৰ্যায়ৰ পূৰ্বে বেতনভোগ কৰা, পূৰ্বতে জুনিয়ৰ বেসিক ট্ৰেইনিং পাস কৰা, এই তেনেকুৱা কেটেগৰীৰ প্ৰায় 2900 শিক্ষক বাদ পৰি ৰৈছিল। সেই চৰকাৰী বিষয়াৰ অকমান্যত ভুলৰ বাবে ৰৈ যোৱা শিক্ষকখিনিৰ হৈ যিদিনা 30/1/2021 তাৰিখে খানাপাৰা খেলপথাৰত ৰাজহুৱাভাৱে সেই সময়ৰ শিক্ষামন্ত্ৰীদেৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল, তাৰ আগদিনা 29 তাৰিখে ৰাতি আমি তেওঁৰ লগত গৈ আলোচনাত মিলিত হৈছিলো, তথ্য প্ৰমাণ সহকাৰে সকলো দেখাইছিলো। চৰকাৰী বিষয়াৰ ভুলৰ বাবে আজিও আমাৰ হাতত মজুত আছে সেই সময়ৰ চৰকাৰী নিৰ্দেশত জুনিয়ৰ বেসিক পাস কৰা, চৰকাৰীভাৱে তেওঁলোকে বেতন ভোগ কৰা, সেই একে পৰ্যায়ৰ যে 2900 শিক্ষক থাকি গৈছিল, তেখেতক অনুনয় বিনয় কৰাৰ পিছত তেখেতে কৈছিল, আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছিল মাত্ৰ 1 মাহ বা 45 দিনৰ ভিতৰত সেই শিক্ষাগুৰুসকলক পুনৰ তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰি ন্যায্যতা অধিকাৰ প্ৰদান কৰিব। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি 6টা বছৰ পাৰ হৈ গ'ল, তেখেত শিক্ষামন্ত্ৰীৰ পৰা আহি মুখ্যমন্ত্ৰী হ'ল। বিভিন্ন সময়ত মই নিজেও সেই সময়ৰ মই প্ৰধান সম্পাদক আছিলো, বৰ্তমান উপদেষ্টা হৈ আছিলো, আৰু মই আজিও এই সংগঠনটোৰ লগত জড়িত হৈ থাকিবলগীয়া মূল কাৰণটোৱে হ'ল সেই সময়ত তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে মোক নাম গাড়ী মাতি কৈছিল যে ৰমেন, যিখিনি থাকি গ'ল তুমি সকলোখিনিক বুজাই বঢ়াই ঠিক ঠাক কৰি লোৱা, আৰু তোমাক লগত আলোচনা কৰি গোটেইখিনিক মই ন্যায্যতা পুনৰ প্ৰদান কৰিম। সেইকাৰণে মই আজিও এই সংগঠনটোৰ মুখ্য উপদেষ্টাৰ দায়িত্বত থাকি মই এৰাই চলিব পৰা নাই। শিক্ষাগুৰুসকলে কয় যে আপুনি মাননীয় সেই সময়ৰ শিক্ষামন্ত্ৰী, আজি মুখ্যমন্ত্ৰী হ'ল, আপুনি কিবা আলোচনা কৰিলেনে? কিন্তু সেই সন্মানীয় শিক্ষামন্ত্ৰীদেৱক আজি মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিভিন্ন সময়ত তেখেতক আমি লগ ধৰিছো, শিক্ষামন্ত্ৰীদেৱক বিভিন্ন সময়ত লগ ধৰিছো, আবেদন জনাইছো যে শিক্ষকসকলৰ বয়স নাই, 30 বছৰ কাৰ্যকাল এনেকৈ গ'ল, 2 বছৰৰ ভিতৰত অৱসৰ ল'ব, আপুনি ছাৰ কিবা এটা কৰক। প্ৰতি মুহূৰ্ততে আজি 6 বছৰত প্ৰায় কমেও 50 বাৰ লগ ধৰা হ'ল। তেখেতে এটা কথাই কয় যে মই কম সময়ত কৰিম যে গুৱাহাটীলৈ ৰমেন শইকীয়াৰ নেতৃত্বত 5জনীয়া এটা সজাতি দল লৈ গৈ মই নিৰ্বাচনৰ পূৰ্বে এইখিনি কৰিম। তেনেস্থলত নিৰ্বাচন পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰী দেৱে আজিলৈকে আনুষ্ঠানিকভাৱে আমাৰ লগত আলোচনাত এই শিক্ষাগুৰুসকলৰ পদ নিয়মীয়াকৰণৰ ক্ষেত্ৰত নবহিলে। ইয়াৰ উপৰিও লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয় এই শিক্ষকসকলে সেই তেতিয়াৰ পৰা বিভিন্ন সময়ত আমনি কৰি থকাৰ বাবে লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়ে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়লৈ 3খনকৈ পত্ৰ পঠিয়ালে যে এই শিক্ষকসকলৰ লগত আলোচনাত মিলিত হৈ কিবা এটা শেষ সিদ্ধান্ত দিব লাগে। অত্যন্ত দুৰ্ভাগ্যৰ বিষয়, গ্ৰীষ্মকালীন সন্মানীয় পবিত্ৰ সদনত লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ সন্মানীয় বিধায়ক জয়প্ৰকাশ ডাঙৰীয়াই এই বিষয়টোক লৈ এক প্ৰশ্ন অৱতাৰণা কৰিছিল সন্মানীয় শিক্ষামন্ত্ৰী দেৱক যে 1991 পৰা 2001 চনৰ ভিতৰত নিযুক্তিৰ পৰা অবৈধ অনিয়মীয়া শিক্ষকসকল বৰ্তমান কৰ্মৰত হৈ আছে, পূৰ্বতে বেতন ভোগ কৰিছিল, কোনোৱে প্ৰশিক্ষণো লাভ কৰিছিল, এই শিক্ষকসকলক লৈ চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? সন্মানীয় শিক্ষামন্ত্ৰী দেৱে স্পষ্টভাৱে উত্তৰ দিলে এই শিক্ষকসকলক লৈ কোনো পৰিকল্পনা বৰ্তমান অসম চৰকাৰৰ হাতত নাই, এখেতলোকৰ লোৱা আবেদনসমূহ সম্পূৰ্ণ নাকচ কৰা হৈছে।